চেঁচা নদীত পৰি দুৰ্ঘটনাগ্ৰস্ত হল বিলাসী বাহন 4জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু দেওবাৰে নিশা লাহোৱালৰ চেঁচা নদীত পৰি এখন বিলাসী বাহন ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয় যাৰ ফলত টেঙাখাট তামুলিখাট গাঁৱৰ 4জন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এজন যুৱকৰ মৃত্যু হোৱা টেঙাখাট অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় মই টেঙাখাটৰ হয় তামুলিখাটৰ হয় আমাৰ গাঁৱতে এখন বিয়া আছিলে ল'ৰাটো বংশ হয় এই ঘটনাটো যা হৈছে এতিয়া সিহঁতৰ বংশতে আছিলে সিহঁতে বিয়া খাবলৈ আহিছিলে বিয়া খাবলৈ আহোঁতে বিয়া এতিয়া আমিতো গম নাপালো ছোৱালীক থৈ আহি ঘটনাটো হৈছে নে যাওঁতে হ'ল গম নাপালো আমিতো 4টামান বজাত খবৰ পাইছো 4জনক ইয়াৰ পৰা উদ্ধাৰ কৰিছে আছে বুলি কৈছে গাড়ীত সোমাই আছে বিচাৰি পোৱা নাই এতিয়া মানুহজনৰ নাম মই তেনেকে এনে আমাৰ ল'ৰাটোৰ দেউতাকৰ নাম মানে আমি ভাইটিকাটো বুলিয়ে কওঁ দেই ল'ৰাটোৰ নাম কি বাৰু ঈশান হয় এতিয়ালৈকে পোৱা নাই বাৰু ঘটনাটো কেইটা বজাত আমিতো 4টা বজাতহে খবৰ পাওঁ জানিব পৰা অনুসৰি টেঙাখাট তামুলিখাট গাঁৱৰ পৰা লাহোৱাল বকুল মাজগাঁৱত কইনা থৈ দৰা ঘৰৰ পৰা ঘূৰি অহাৰ সময়ত পিছনিশা নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা নদীৰ পানীত AS06AK 8716 নম্বৰৰ বাহনখন পতিত হোৱাত উক্ত বাহনখনত থকা চালক অখিৰাজ গগৈৰ লগতে ত্ৰিদীপ গগৈ লাটু গগৈ আৰু বিপ্লৱ গগৈ নামৰ যুৱককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও নিজৰ চেষ্টাৰ বলত কথমপি গাড়ীৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আনহাতে কইনাৰ আত্মীয় ঈশান গগৈ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থকাৰ ফলত গাড়ীৰ ভিতৰতে তেওঁৰ মৃত্যু হয় ঈশান গগৈ তাত সেই বিয়া আছিলে দদায়েকৰ জীয়েকক ঘূৰি আহোঁতে এনেকুৱা এটা হৈছে ল'ৰাটো আমাৰ তামুলিখাট আমি ওচৰ ফুৰি আহিছো মন্দিৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু পুলিচ প্ৰশাসনৰ উপস্থিতিত এনডিআৰএফ বাহিনীয়ে বাহনখনৰ লগতে ঈশান গগৈৰ মৃতদেহ উদ্ধাৰ কৰে পৰৱৰ্তী সময়ত আটাইকেইজনকে অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে মৃত ঈশান গগৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত আবেলি তামুলিখাটত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় উক্ত ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই যদিও নিশাৰ ঘন কুঁৱলীৰ বাবে এনে এটা শোকাবহ ঘটনা সংঘটিত হল বুলি ধাৰণা কৰা হৈছে এইটো ৰাস্তাটো হৈছে পথচোৱা লাহোৱাল জয়পুৰ ৰাস্তা ইয়াত অকল এইটো ঘটনা বুলিয়ে নহয় ইয়াত আগে পিছে এবছৰত প্ৰায় 6-7টা ঘটনা ঘটিল এইটো আমাৰ 5জন যুৱক আছিলে এই মাৰুতি গাড়ীখনত 5জন যুৱক টেঙাখাট তামুলিখাট তেখেতলোকে ভগ্নীক বিয়া দিছে লাহোৱাল বকুল মাজগাঁৱলৈ আৰু ভগ্নীকক বৰযাত্ৰী থবলৈ আহি তেখেতলোকে 3টা বজাত এই ঘটনাটো হৈছে মই এটা কথা ক'ব বিচাৰোঁ এইটো ঠিকাদাৰৰ গাফিলতিৰ কাৰণে হৈছে এই পথচোৱা যি লাহোৱাল আৰু জয়পুৰ পথচোৱা আজি প্ৰায় এবছৰৰ অধিক লাগিলে কামৰ তেখেতলোকে মেৰামতি কৰা ৰাস্তাৰ পূৰ্ণাংগৰ বনোৱা কিন্তু আজিলৈকে তেখেতলোকে কাম কৰিবলৈ সক্ষম হোৱা নাই যিমতে কাম হ'ব লাগিছিলে সেইটো হোৱা নাই কিয়নো অকল 2টা ছাইড বান তেখেতলোকে চেইন কেবেল দি অকল মাৰি ৰাস্তাটো থৈ দিছে ইমানে ধূলি আজি কুঁৱলী পৰিছে খুব ৰাতিটো ঠাণ্ডা কুঁৱলীত ধূলিত এই ঘটনাটো ঘটিছে বুলি মই ক'ব বিচাৰোঁ নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ